মৰাণহাট মাহ মৰাত আফ্ৰিকান সোয়াইন ফ্লু প্ৰাদুৰ্ভাৱ চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰ নিষিদ্ধ কৰিলে প্ৰশাসনে গাহৰি মাংস বিক্ৰী চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰ অন্তৰ্গত কচুমাৰী লুকুৰাখন গাঁৱৰ নিবাসী পদুম গগৈ 4টা গাহৰি আফ্ৰিকান সোয়াইন ফ্লুত মৃত্যু হোৱাৰ পিছত আজি 3টা গাহৰি চৰাইদেউ জিলাৰ পশু চিকিৎসালয়ৰ বিষয়া উপস্থিতিত বাকী থকা 3টা গাহৰি আজি নিধন কৰে অঞ্চলটোৰ নিবনুৱাৰ যুৱক পদুম গগৈ গোটৰ পৰা ঋণ লৈ গাহৰি পালন কৰিছিল যদিও গাহৰিসমূহ মৃত্যু হোৱাত গাহৰি পালকজন চিন্তিত হৈ পৰিছে। আজি লুকুৰাখন গাঁৱৰ পদুম গগৈৰ ঘৰত এএছএফ পজিটিভ পোৱা গৈছিল সেই হেতুকে আজি ইয়াত কালিং কৰা হ'ল 3টা গাহৰি আমাৰ 6 তাৰিখে ইয়াৰ পৰা অৰ্গেন চেম্পল লোৱা গৈছিল খানাপাৰা NDRLত পঠোৱা হৈছিল তাৰপিছত আজি যোৱাকালি 11 তাৰিখে পজিটিভ পোৱা বাতৰিটো পোৱা গৈছে 12 তাৰিখে আমি DC মেডামৰ পৰা অৰ্ডাৰটো ওলাই আজি আমি লুকুৰাখন গাঁৱৰ পদুম গগৈৰ ঘৰত কালিংটো সম্পূৰ্ণভাৱে সমাপন কৰিলোঁ ইয়াত 7টা গাহৰিৰ মৃত্যু হৈছে আৰু 3টা আমি কালিং কৰিলোঁ বৰ্তমান আমি এনেকৈ পোৱা নাই চৰাইদেউ জিলাৰ এইখিনিতে আমি চেম্পল কালেকশ্যন কৰি এইটো খবৰ পোৱা গৈছে প্ৰশাসনক জনোৱা গৈছে এতিয়া মাহমৰা চাৰ্কুলৰ যিখিনি গাহৰি মাৰ্কেট আছে এইবিলাক বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু লাইভ এনিমেলো বেচা কিনা বন্ধ কৰিবলৈ প্ৰশাসনক মই অনুৰোধ জনালোঁ মই লুকুৰাখন গাঁৱৰ নিবাসী শ্ৰী পদুম গগৈ মই সাধাৰণতে গোটৰ পৰা 1 লাখ টকা গোটৰ পৰা 1 লাখ টকা লোন লৈ পিনি গাহৰি এখন সৰুকৈ ফাৰ্ম আৰম্ভ কৰিছিলোঁ হঠাতে গাহৰি পুহি থাকোঁতে ঠিকেই আছিলে ডাঙৰ হৈছিলে গাহৰি 7টা গাহৰি আৰম্ভ কৰিছিলোঁ প্ৰায় 1.5 কুইণ্টেল 140 এনেধৰণৰ 4টা গাহৰি সোয়াইন ফ্লুত ইতিমধ্যে মৃত্যু হৈছে তাৰপৰা আজি যিকেইটা পোৱালি আছিলে 3টা পোৱালি আছিলে 3টাও চৰকাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে কালিং কৰি ইতিমধ্যে নিধন কৰিছে আৰম্ভ কৰোঁতে যথেষ্ট কষ্ট আৰম্ভ কৰিছিলোঁ সেয়ে আমাৰ স্থানীয় বিধায়ক মহোদয় হলদিয়া ডাঙৰীয়াক পুনৰ সংস্থাপনৰ কাৰণে যদিহে আমাক পৰ্যাপ্ত পৰিমাণে সহায় কৰিব বুলি আশা কৰিছোঁ আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰায় 1.5 লাখ মান টকা হৈ যাব পোৱালিলৈকে